বন্ধুসকল সৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে যদি মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক লগতে বেল বটনটো ক্লিক কৰক আৰু লাইক কৰক থ্যাংক ইউ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কলা চিয়াহী অৱতীৰ্ণ হৈছে 3,53,533 গৰাকী পৰীক্ষাৰ্থী চিচিটিভি নিৰীক্ষণত থাকিব 852টা কেন্দ্ৰ মেঘালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নিশাই গুৱাহাটীত উপস্থিত বিজেপি সভাপতি অমিত শ্বাহ বিমানবন্দৰৰ পৰা আৱৰ্ত ভৱনলৈ আদৰি আনিলে মুখ্যমন্ত্ৰী আৰু ৰঞ্জিত দাসে মাজুলীত ভয়ংকৰ বিমান দুৰ্ঘটনাত জ্বলি ছাই হ'ল 2 বৈমানিক সহ এৰোপ্লেন যোৰহাটৰ পৰা নিৰাপত্তাৰ পৰ্যবেক্ষণ আৰু অনুশীলনৰ বাবে গৈছিল বিমানখন উদ্ধাৰ ধ্বংসাৱশেষ নিউজ লাইভৰ কেমেৰাত বন্দী কাগজ কল কৰ্মচাৰী দুৰ্বিষহ জীৱন যাত্ৰা চৰকাৰ আশ্বাসত আশ্বস্ত নহয় দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী পৰিয়াল পেপাৰ মিল কলনীৰ চৌদিশে কেৱল হাহাকাৰ আৰু প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব স্বয়ংবৰ প্ৰাচীন যুগৰ বিবাহ পদ্ধতিৰে পঞ্চাৰ শুদ্ধ পুৰুষ মহিলাই পাব জীৱন সংগী অনুবন ফাউণ্ডেশ্যনৰ যুগত 18 ফেব্ৰুৱাৰীত বিশেষ বিবাহ মেলা নমস্কাৰ টেবাটিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বাবিশ্ৰী বিতং খবৰ আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা এবাৰ মেট্ৰিকত পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰা হৈছে কলা চিয়াহী পৰীক্ষাত অৱতীৰ্ণ হ'ব 3,53,533 গৰাকী পৰীক্ষাৰ্থী চিচিটিভি নিৰীক্ষণত থাকিব 852টা কেন্দ্ৰ অহা 8 মাৰ্চলৈকে চলিব মেট্ৰিক পৰীক্ষা আৰু এবাৰ নগাঁও জিলাত সৰ্বাধিক 25,353 মেট্ৰিক পৰীক্ষাৰ্থী আৰু ডিমা হাছাও জিলাত সৰ্বনিম্ন 2,825 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত পুনৰবাৰ জনাব বিচাৰিছো আজিৰে পৰা মেট্ৰিক পৰীক্ষা আৰু এবাৰ মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰা হৈছে কলা চিয়াহী পৰীক্ষাত অৱতীৰ্ণ হ'ব 3,53,533 গৰাকী পৰীক্ষাৰ্থী আৰু চিচিটিভিৰ নিৰীক্ষণত থাকিব 852টা পৰীক্ষা কেন্দ্ৰ অহা 8 মাৰ্চলৈকে চলিব মেট্ৰিক পৰীক্ষা আৰু এবাৰ নগাঁও জিলাত সৰ্বাধিক 25,353 মেট্ৰিক পৰীক্ষাৰ্থী আৰু ডিমা হাছাও জিলাত সৰ্বনিম্ন 2,825 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে সকলোতে এতিয়া এক খদন্ত পৰিৱেশ পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব 3,53,533 গৰাকী পৰীক্ষাৰ্থী আৰু চিচিটিভি নিৰীক্ষণত থাকিব 852টা পৰীক্ষা কেন্দ্ৰ অহা 8 মাৰ্চলৈকে চলিব মেট্ৰিক পৰীক্ষা আৰু এইবাৰ নগাঁও জিলাত সৰ্বাধিক 25,353 মেট্ৰিক পৰীক্ষাৰ্থী আৰু ডিমা হাছাও জিলাত সৰ্বনিম্ন 2,825 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ এক থপ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰ এতিয়া তৎপৰতা বৃদ্ধি পাইছে আৰু কেইবাটাও পৰীক্ষা কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে বিশেষ তৎপৰতা আৰু আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা এবাৰ মেট্ৰিকত পৰীক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰা হৈছে কলা চিয়াহী প্ৰথমবাৰৰ বাবে আৰু পৰীক্ষাত অৱতীৰ্ণ হ'ব 3,53,533 গৰাকী পৰীক্ষাৰ্থী আৰু চিচিটিভি নিৰীক্ষণত থাকিব 852টা কেন্দ্ৰ অহা 8 মাৰ্চলৈকে চলিব মেট্ৰিক পৰীক্ষা আৰু এইবাৰ নগাঁও জিলাত সৰ্বাধিক 25,353 মেট্ৰিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু ডিমা হাছাও জিলাত সৰ্বনিম্ন 2,825 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু এই লৈ দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰ তৎপৰতা বৃদ্ধি পাইছে 852টা কেন্দ্ৰত